বালিধোৱা দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত পানীৰ প্ৰকোপ কমিছে যদিও এতিয়া দেখা দিছে ন সমস্যাই। গেলাবিলৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিলে অঞ্চলটোৰ বহুকেইখন গাঁৱৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ। মূল পথ ছিঙি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত। ব্ৰহ্মপুত্ৰ অঞ্চলৰ অতি ভিতৰুৱা ওভতা চাপৰিত ৰাইজৰ সৈতে বানৰ পিছত পৰিস্থিতিৰ সৈতে মোকাবিলা সন্দৰ্ভত আলোচনা সদসম ছাত্ৰ সন্থাৰ। আসুৰ উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে ৰাইজৰ সৈতে বাৰ্তালাপ কৰি অৰ্ধশতাধিক পৰিয়ালক আগবঢ়ায় বান সাহায্য। বানৰ পিছত ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত প্ৰশাসনক যথোপযুক্ত পৰিকল্পনা গ্ৰহণৰ আহ্বান সদসম ছাত্ৰ সন্থাৰ। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয়, বানপীড়িতৰ সকলোখিনি আমি সমস্যা ইতিমধ্যে দেখুৱাবলৈ যত্ন কৰি আছোঁ আৰু মই এই মুহূৰ্তত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ অতি ভিতৰুৱা যি উভোতা চাপৰি সেই প্ৰান্তত উপস্থিত আছোঁ। আমি প্ৰথমে দেখুৱাম যি মূল পথ ইতিমধ্যে এতিয়াও পানীৰ তলত আৰু এতিয়া পানী যথেষ্ট কমিছে যদিও কিন্তু এতিয়া বিভিন্নখিনি সমস্যাই গা কৰি উঠিছে। এই বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ মূল পথ আছিলে, মূল পথটো ইতিমধ্যে ছিগি গ'ল। এইটোৱে নহয়, বহুখিনি পথ ইতিমধ্যে ছিগি গৈছে আৰু বহুখিনি এতিয়া পানীৰ পিছত পানী কিছু কমিছে যদিও কিন্তু এতিয়া নতুন ইতিমধ্যে আৰম্ভ হৈছে ৰাইজৰ। আৰু এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত এটা দল আৰু দলটোৱে কিছু সকাহ দিয়াৰ যত্ন কৰিছে। বন্যাত্মৰ মাজত অতি দুৰ্গম পথেৰে আহি ইয়াতে উপস্থিত হৈছে আৰু আমি বিগত দিনসমূহ দেখি আছোঁ যে অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত দেৰগাঁৱৰ প্ৰতিটো প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক এই দুখৰ সময়ত, যন্ত্ৰণাৰ সময়ত বহুখিনি সহযোগিতা আগবঢ়োৱাৰ যত্ন কৰিছে। তেওঁলোকক দুখৰ সময়ত এষাৰ মাত দিয়াৰ যত্ন কৰিছে আৰু প্ৰতিটো প্ৰান্তলৈ তেওঁ যাবলৈ যত্ন কৰিছে। আৰু অভিৱৰ্তন গোস্বামী এই মুহূৰ্তত আহি উপস্থিত হৈছে। তেওঁ কিঞ্চিত সাহায্য প্ৰদান কৰিছে। চাওক, লোকসকলৰ লগত ইতিমধ্যে বাৰ্তালাপ কৰিছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। দেৰগাঁৱৰ প্ৰতিটো প্ৰান্তত ইতিমধ্যে গৈছে আৰু উজনি অসমৰ প্ৰতিটো ঠাইত সদৌ অসম ছাত্ৰ সন্থাই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে আমি দেখুৱাই আছোঁ। আমি এতিয়া সকলোৰে সৈতে বাৰ্তালাপ কৰিছে, সকলোৱে সমস্যাৰ বুজ লৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। চাওক, দেখিছোঁ যে উজনি অসমৰ বিভিন্ন প্ৰান্তত সমান্তৰালভাৱে দেৰগাঁও আপুনি প্ৰতিটো প্ৰান্তত ছাত্ৰ সন্থাৰ দল লৈ পেলাই আপুনি সকলোৱে দুখৰ সময়ত সমভাগী হৈছে। আজিও দেখিছোঁ এটি দুৰ্গম পথ পানীয়েদি আহি ইয়াতে ৰাইজৰ দুখৰ বুজিছে। কি দেখিছে পৰিস্থিতি? হয়, এই অঞ্চলটো ব্ৰহ্মপুত্ৰৰ বালিদোৱা বুলি কয়, গতিকে ওভোতা চাপৰি বুলি কয়, বালিদোৱা অঞ্চলৰ কাষতে লাগি থকা। গতিকে এই ওভোতা চাপৰি অঞ্চলৰ ৰাইজৰ যথেষ্ট সমস্যাৰ মাজত আছে, বিশেষভাৱে বানপানীৰ সময়খিনিত। আজি তাতে আমি ছাত্ৰ সন্থাৰ সতীৰ্থসকল ইয়াতে এষাৰ মাত দিবলৈ আহিছোঁ। কিন্তু মূল কথা হৈছে যে এতিয়া পানী শুকোৱাৰ পাছৰ যিটো পৰ্যায়, কাৰণ এই ওভোতা চাপৰিলৈ অহাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। গতিকে ছাত্ৰ ছাত্ৰী, ইয়াত এখন বিদ্যালয় আছে, বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে, ইয়াৰ পৰাও ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যায়। গতিকে তেনে পৰিস্থিতিত এই বানপানীৰ পাছত কেনেধৰণে জনসাধাৰণক আচলতে সুবিধা কৰি দিব পাৰি, গতিকে সেই কথাটোহে মূল কথা। আৰু মূলতঃ এই অঞ্চলৰ যি জনসাধাৰণ আছে সকলো এটা খেতি প্ৰধান এটা অঞ্চল, ৰাইজে খেতি কৰি পেলাই জীৱন নিৰ্বাহ কৰে। গতিকে তেনে পৰিস্থিতিত ৰাইজৰ সম্পূৰ্ণ খেতি বাতি সম্পূৰ্ণ নষ্ট হৈছে। গতিকে এতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যি সাহায্য ইতিমধ্যে চৰকাৰে দি আছে তাতকৈ অধিক সাহায্য দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে। আৰু জনসাধাৰণৰ বানপানীৰ পাছৰ যিখিনি পৰিস্থিতিৰ সন্মুখীন হৈছে এইখিনি মোকাবিলা কেনেধৰণে কৰিব পাৰে, কেনেধৰণে ৰাইজক আশ্বস্ত কৰিব পাৰে, কেনেধৰণে ৰাইজক অহা যোৱা ব্যৱস্থা কৰি দিব, এই কথাখিনিৰ ওপৰত বিশেষভাৱে চৰকাৰে গুৰুত্ব দিব লাগে আৰু জিলা প্ৰশাসনে এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। গ্ৰীষ্ম বন্ধৰ পিছত ছাত্ৰ ছাত্ৰী স্কুলসমূহ খুলিলে, কিন্তু ইয়াৰ বহুত ছাত্ৰ ছাত্ৰী এতিয়াও স্কুল যাব পৰা নাই। সেইটো এটা মূলত কথা হৈছে যে ইয়াত এখন বিদ্যালয় আছে, এই বিদ্যালয়খনলৈ বহু ছাত্ৰ ছাত্ৰী আহে। ইয়াৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন জেগাত দেৰগাঁৱত পঢ়িবলৈ যায়, বাদুলিপাৰাত পঢ়িবলৈ যায়, বিভিন্ন জেগালৈ যায়। কিন্তু এতিয়া এই ৰাস্তাটো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী যাব নোৱাৰা এটা পৰিস্থিতি হৈছে। গতিকে আমি যুদ্ধংদেহী মনোভাৱেৰে যাতে প্ৰশাসনে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা কৰক, কাৰণ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব লাগিব। ইয়াত যিসকল জনসাধাৰণ আছে তেওঁলোকে জীৱন নিৰ্বাহ কৰাত সুবিধা কৰি দিব লাগিব। গতিকে চৰকাৰে অতি সোনকালে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে, ইয়াৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে অন্ততঃ এই বানপানী পাছৰ পৰিস্থিতিখিনি মোকাবিলা কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় পদক্ষেপ, সেই পদক্ষেপখিনি গ্ৰহণ কৰা অতিকে প্ৰয়োজন। হয়, আছিল অভিৱৰ্তন গোস্বামী। তেখেতে অতি গুৰুত্বপূৰ্ণ কথাসমূহ অৱগত কৰিছে যে বানপানী এতিয়া যিসমূহ পিছৰ পৰিস্থিতিসমূহ যথেষ্ট জটিল পৰিস্থিতি হৈছে, যথেষ্ট প্ৰত্যাহ্বান হৈছে। আপোনালোকে এতিয়া দেখিছোঁ পানী শুকালে, ইয়াৰ পিছত এতিয়া দেখিছোঁ বহুত সমস্যা, বাট পথৰ সমস্যাকে ধৰি। হয়, মই ক'বলৈ গ'লে মানে বানপানীটো আমাৰ ইয়াত প্ৰায়ভাগ হৈয়ে থাকে, কিন্তু লেকিন এতিয়া দেখা গৈছে যে আমাৰ ধৰি লওক ৰাস্তা ঘাট, এতিয়া আমাৰ ওভোতা চাপৰি এখন স্কুল আছে, স্কুলখনত আপোনাৰ দেখিছোঁ এতিয়াতো 1 তাৰিখৰ পৰা আৰু 10 দিন আছে, 10 দিন আকৌ বঢ়াই দিছে বুলি ঘোষণা কৰিছে। মানে ৰাস্তাবোৰ ছিগি গ'ল, মানে আপোনাৰ একঁকাল এআঁঠু পানী তাতে, আৰু আমি যেনে তেনে ডাঙৰকেইটা ওলাই যাব পাৰোঁ। এতিয়া মোৰ মা দেউতা যদি কেনেবাকৈ কিবা এটা হয়,
মানে যাবলৈ বহুতো সমস্যা, বহুত এখন কলভূৰত মই চলি আছোঁ বুলি ক'ব লাগিব। কাৰণ এয়া হৈছে বানপীড়িতৰ যি দুখ, এয়া মৰ্ম বেদনা। চাওক, লোকসকল আছে, তেওঁলোকৰ মুখত সকলোৰে মুখৰ বয়বুজ দেখি চালে আপুনি বুজিব পাৰিব। আপোনালোকৰ এতিয়া যথেষ্ট সমস্যা এতিয়া ইয়াতে। বহুত সমস্যা পাইছো, ইমান কষ্ট পাইছো। আজি এতিয়া এনাইলৰ ডক্টৰ আহিছিলে, এই ৰাস্তাটোৰ কাৰণে মই যাব পৰা নাই, বহুত বিষত ভুগি আছো। বুজিছানে, ঘৰত আছো, আকৌ ক'তো ওলাই যাব পৰা নাই, এনেকুৱা মানে কষ্টত আছো। অসুখীয়া ল'ৰা এটা বিচনাত পেলাই থৈছো। সকলো সেই সমস্যাসমূহে কথা অৱগত কৰিছে। আৰু বাইদেউ, কি হৈছে সমস্যা আপোনালোকৰ এতিয়া দেখিছো ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে বহুতো। ঘৰৰ ভিতৰত মানে পানী বহুত বেছি হৈ আছে। তাৰপৰা এই উভুটা চাপৰি প্ৰাথমিক বিদ্যালয় স্কুলখনৰ মানে ল'ৰা ছোৱালী কণ মইনামণিহঁত আছে, তেওঁলোকো আহিব পৰা নাই। ছাৰহঁত আহিব মানে ল'ৰা ছোৱালী আহিব পৰা নাই। ছিগি গ'ল। এতিয়া আমি পাৰলৈ যাবই নোৱাৰো, ইয়াতে বান্ধোনতে পৰি আছো আৰু। স্কুল যাব পাৰিছা নাই? নাই পৰা। বহুত সমস্যা হৈছে। তোমালোকে পঢ়াৰ পৰা বঞ্চিত হৈ নাথাকিব। সকলো সেই কথাখিনিয়ে যে বানপানীৰ পিছৰ যিসমূহ জটিল পৰিস্থিতি, সেই পৰিস্থিতিৰ কাৰণে সকলো আৰু এনেদৰে ক'ব লাগিব। হয়, নিশ্চিতভাৱে বান বিভীষিকা কিছু পৰিমাণে কমিছে, কিন্তু বানাক্ৰান্ত লোকসকলৰ মাজত এতিয়াহে দেখা দিছে যথেষ্ট পৰিমাণৰ সমস্যা। মৃদুস্মন্ত বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ।